নমস্কাৰ, মই প্ৰশান্ত কুমাৰ নাথ। যোৱাকালি আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ শেষ কৃত্য সম্পন্ন হয় আৰু শেষ কৃত্য অতি নিয়াৰিকৈ আৰু সুপৰিচালনাৰে সম্পন্ন কৰাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰী ব্যৱস্থাটোক আমাৰ ফালৰ পৰা আমি ধন্যবাদ জনালোঁ। লগতে ধন্যবাদ জনোৱাৰ লগতে আমি আৰু এটা কথা দাবী কৰিব বিচাৰোঁ যে অসমীয়া মানুহৰ মাজত যি সুধনি আছে যে জুবিন গাৰ্গৰ মৃত্যু প্ৰকৃততে কেনেধৰণে হৈছিলে, সেই ব্যৱস্থাটো অসমীয়া মানুহৰ আগত সেই সুধনিটো নাইকিয়া কৰি দিব লাগে। প্ৰকৃততে তেখেতক হত্যা কৰা হৈছিল নে আন বেলেগ ধৰণে তেখেতৰ মৃত্যু হৈছিলে, সেই ব্যৱস্থাটো সমূহ অসমবাসীয়ে যিহেতু বিচাৰি আছে, গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অতি সোনকালে অসমীয়া ৰাইজক সন্তুষ্ট কৰিব পৰাকৈ এটা ব্যৱস্থা কৰিলে ভাল হয়। এতিয়া কথা হ'ল, শ্যামকানু মহন্ত যিজনে বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ যি পাতিয়ে থাকে বা ফেষ্টিভেল মহন্ত বুলি জনা যায়, তেখেতে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিলে। এইটো কথা সকলোৱে জানে বা সকলোৱে কৈ আছে। কিন্তু তেখেতে কি এজন ইমান বিখ্যাত এজন ইণ্টাৰনেশ্যনেল ছিংগাৰ এজন লৈ যাওঁতে তেখেতে কোনো ছিকিউৰিটি পলিচি মেইনটেইন কৰা নাছিলে কিয়? তেখেতে কি ছিকিউৰিটি প্ৰট'কলৰ কথা নাজানে নেকি? তেখেতৰ ককায়েকজন এজন DGP আছিলে, ৰিটায়াৰ্ড DGP। এজন ৰিটায়াৰ্ড DGP হৈও তেখেতে ভায়েকক কিয় নিশিকালে যে বাহিৰত নিব লগা হ'লে কি ছিকিউৰিটি পলিচি ব্যৱহাৰ কৰিব লাগিব, কেনেধৰণৰ প্ৰট'কল মেইনটেইন কৰিব লাগিব? নে এনেকৈ কৈছিলে যে একো নাই, অসমখন আমাৰ, যি মন যায় তাকে কৰি থাক, আমি আছোঁ? সেইটোতো হ'ব পাৰে। গতিকে জুবিনক কেনেকৈ মৰিব এৰি দি তেখেতে বিজনেছ মিটিঙত কৰিছিলে। কি বিজনেছ মিটিং কৰিছিলে তেখেতে ইমান সকলো কাম বাদ দি? আৰু এই বিজনেছ মিটিং যে কৈছে তাৰ পৰা আমাৰ অসমৰ কি লাভালাভ হৈছে? নৰ্থ ইষ্ট ফেষ্টিভেলটো ঠিক আছে, আমি নৰ্থ ইষ্ট ফেষ্টিভেলটো আমাৰ নৰ্থ ইষ্টৰ কালচাৰ, নৰ্থ ইষ্টৰ ট্ৰেডিশ্যন ইমানো কমজুৰি নহয় যে বেলেগ দেশত নি ফুটপাথৰ পৰা মানুহ টানি আনি ক'বহি যে আমাৰ ইয়াত চাওক। আৰু তেওঁলোকে আহি পেলাই আমাৰ ইয়াত চাবহি লাগিব। তেওঁলোকে অসমত পাতক, নৰ্থ ইষ্ট ফেষ্টিভেল পাতে, অসম ফেষ্টিভেল কি পাতে পাতক, বাহিৰৰ মানুহ আহক। যেনেকৈ জিৰ' মিউজিক ফেষ্টিভেল চাবৰ কাৰণে আজি হাজাৰ মানুহ আহে গোটেই ভাৰতবৰ্ষৰ বাহিৰৰ পৰা আহে। নাগালেণ্ডত যিটো ফেষ্টিভেল হয়, মই নামটো পাহৰি গৈছোঁ, গোটেই দেশৰ পৰা মানুহবিলাক আহে। অসমত কিয় তেনেকৈ কৰিব নোৱাৰোঁ? এতিয়া তাত যে বিজনেছ B2B মিটিং পাতিছে, তাৰ পৰা কি লাভ হৈছে? গতিকে সেই গোটেইখিনি খতিয়ান আমাৰ ওচৰত দাঙি ধৰকচোন শ্যামকানু মহন্তই। আৰু তেখেতে জুবিন গাৰ্গ মৃত্যু হোৱাৰ পিছতো জানিও কিয় তেখেতে মিটিঙত বিজি হৈ থাকিল? তেখেতে যিহেতু জুবিন গাৰ্গক লৈ গৈছিলে, তেখেতে সেইখিনি সাধাৰণ দায়িত্ব নাছিলে নেকি? নে মৰিবৰ কাৰণে এৰি দিছিলে? দ্বিতীয়তে আহিলোঁ তেখেতৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। প্ৰথমতেই সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিখিনি উলিয়াব লাগে। তেখেতৰ সম্পত্তি কিমান আছে, তেখেতৰ বেংকৰ পাছবুক বা তেখেতৰ যিটো অডিটটো উলিয়াব লাগে। তেখেতৰ পইচা ইনকামটো চ'ৰ্চটো কি সেইটো জানিব লাগে। আৰু আমি শুনামতে তেখেতৰ বহুতকেইটা ব্যৱসায় কেন্দ্ৰ আছে, হোটেল আছে। যদি সেইবিলাক সঁচাকৈ সত্য হয়, তেনেহ'লে সেইবিলাক চিজ কৰি দিব লাগে। আৰু সেইবিলাক চিজ কৰি দিয়াৰ লগতে তেখেতৰ পৰিয়ালত যদি তেখেতে পৰিয়াল ইয়াত আছে, তেওঁলোকক গৃহবন্দী কৰি ৰাখিব লাগে। আৰু যদি তেখেতৰ পৰিয়াল ইয়াত নাইও, তেওঁলোককো দূৰত থাকিলেও তেওঁলোকক অসম চৰকাৰৰ থ্ৰুদি গৃহবন্দী কৰিব লাগে। কাৰণ তেখেতে পৰিয়াললৈ এদিন হ'লে আহিবই লাগিব। আমি জানো যে তেখেতৰ পৰিয়ালৰ মানুহখিনি নিৰ্দোষী, কিন্তু নিৰ্দোষী হ'লেও আমাৰোতো এজন নিৰ্দোষী মানুহক তেওঁলোকে মাৰিছে। আমাৰ হাজাৰ লাখ মানুহৰ অন্তৰতো তেখেতে দুখ দিছে। তেখেতৰ নেগলিজেঞ্চৰ কাৰণে ইমানখিনি মানুহক মনত দুখ দিব লগা হ'ল। আজি অসমীয়া এজন ডাঙৰ তাৰকা এজন হেৰুৱালে। গতিকে এইখিনি বস্তু চাব লাগে। আৰু তেখেতৰ একাউণ্টছ আৰু তেখেতৰ সম্পত্তি গোটেই হিচাপখিনি উলিয়াওক। আৰু যিখিনি সম্পত্তি আছে তেখেতৰ নামত, সেই গোটেই সম্পত্তিখিনি চিজ কৰি থওক। সেইখিনি কৰিলে অন্ততঃ তেখেতে যিখিনি পাবলগীয়া আছিলে সেইখিনি পাওক। যিখিনি তেখেতে অবৈধভাৱে সংগ্ৰহ কৰিছিলে, বা আমি শুনামতে এজন মেনেজাৰ হৈ পেলাই আজি তেখেতে জুবিন গাৰ্গতকৈ ধনী। জুবিন গাৰ্গৰ দৰমহাত চলা মানুহ এজনে জুবিন গাৰ্গতকৈ ধনী, আৰু তাতকৈ বহুতখিনি সম্পত্তি পাহাৰ গঢ়ি লৈছে। সেইখিনি কেনেকৈ সম্ভৱ হ'ল?
গতিকে এই সকলোবিলাক দুখ আমি চালি জাৰি চাব লাগিব। গতিকে এইখিনি চালি জাৰি চালেই আমাৰ গোটেই বস্তুটো ওলাই পৰিব প্ৰকৃততে হৈছিলে কি। আৰু আমি শুনিব পাইছিলোঁ আজি বহুত দিনৰ জুবিন গাৰ্গৰ মনটো অশান্তিত আছিলে। কিমানটো সঁচা নাজানো, বিভিন্ন পৰ্টেলত বা বিভিন্ন ধৰণৰ ভিডিঅ'বিলাকত পাইছোঁ। এই অশান্তিটো কিয় কাৰণে হৈছিলে সেইটো ব্যৱস্থা কৰিব লাগে, সেইটো বিষয়ে চোৱা চিতা কৰিব লাগে। আৰু লগতে সিদ্ধাৰ্থ শৰ্মা যেতিয়ালৈকে জুবিন গাৰ্গৰ লগ লাগিছে তেতিয়াৰ পৰা ধৰি গোটেইখিনি বস্তু তেওঁ কল ৰেকৰ্ডৰ পৰা ধৰি তেওঁ গোটেই জীৱন ধাৰা গোটেইখিনি এটা ভালকৈ এনালাইচিছ কৰি ৰিচাৰ্চ কৰি উলিয়াব লাগে। তেতিয়া হয়তো ওলাই যাব ক'ত প্ৰকৃততে গণ্ডগোলটো হৈছিলে। আমি নকওঁ যে এইটো প্ৰকৃততে হত্যা হৈছে বা আন কিবা, কিন্তু আমাৰ অসমীয়া মানুহৰ যিহেতু মনত এটা শুধনি লাগি আছে যে এইটো স্বাভাৱিক মৃত্যু নহয়, গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে অতি সোনকালে অসমীয়া মানুহখিনি মনটোক ফৰকাল কৰি দিয়ক। লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে কালি আমি অন্ত্যেষ্টিক্ৰিয়াত দেখিছিলোঁ যে জুবিন গাৰ্গৰ দেউতাক বহুত অস্থিৰভাৱে আছিলে আৰু বহুত দুখ কৰি তেখেতে ফুলপাহ দিছিলে, ফুলৰ মালাখিনি দিছিলে, সেইখিনি পৰি গৈছিলে বা যিয়েই নহওক কেনেধৰণে পৰিলে বা এইটো বেলেগ কথা। কিন্তু মই ভাবোঁ যে জুবিন গাৰ্গৰ পিতৃ বা দেউতাক স্বনামধন্য ব্যক্তিজন, তেখেতে সেইখিনি সময় আটাইতকৈ দুখী আৰু আটাইতকৈ সুখী মানুহ। দুখী এইকাৰণে যে তেখেতে জীয়াই থাকোঁতে আজি নিজ পুত্ৰ আজি চিতা দেখিব লগা হৈছে। ইয়াতকৈ দুখৰ কথা যেন বাপেকৰ কাৰণে একো হ'ব নোৱাৰে। নিজৰ সন্তানৰ চিতাত উঠাই দিয়াটো চাই থাকিব পৰাটো। আৰু সুখী এইকাৰণে যে তেখেতে আজি অনুভৱ কৰিছিলে যে হয় তেখেতে এজন পুত্ৰ সন্তান জন্ম দিছিলে আৰু সেই পুত্ৰ সন্তানজন সাধাৰণ পুত্ৰ নহয়, এজন ঈশ্বৰ জন্ম দিছিলে। গতিকে সেইটো তেখেতে আজি দেখিলে বা তেখেতে আজি অনুভৱ কৰিলে। গতিকে এইখিনিকে কৈছোঁ, ধন্যবাদ।